তো পুৰণা গাড়ীত নাযায় বোলে দিছে আৰু দুইটাই কাঢ়িব লাগিছে এতিয়া আজি যিহেতু আপোনাক গম পাই পোৱালি আহিছিলে আমি লৈ ফুৰিব যাবলগীয়া আছিলে এনাই ঘৰলৈ তো এতিয়া ফাইনেলি আমি নতুন গাড়ীখন থৈ যাওঁ তো পুৰণা গাড়ীখন লৈ পিনি যাব লৈছোঁ পোৱালি ৰেডি হৈ গ'ল যাবৰ কাৰণে পোৱালি ৰেডি যাবলৈ হে কান্দিছা কেলে আকৌ কি পুৰণা গাড়ীত নোযোৱা নেকি তো এতিয়া চাওক ৰাইজ নতুন গাড়ীতহে যায় বোলে পুৰণা গাড়ীত নাযায় বোলে এতিয়া পুৰণাখনতো ভালেই হৈ আছেতো এখন নতুন গেম খেলে পুৰণা গেমটো আকৌ নেখেলে ন ইমান ধুনীয়া এখন হৈ আছে আৰে নতুনখনত যদি যাওঁ এতিয়া শুনা বুজাইছো শুনা শুনা তো বুজাইছো কেলকুলেশ্যনটো বুজাইছো অঁ পুৰণাখন ল'ম বুলি ভাবিছিলো আকৌ মা আপুনিও কান্দিব নেকি এতিয়া হে মাও কান্দিলে অলপ অলপকৈ কান্দিছে আৰু দুইটাই কান্দিব লাগিছে এতিয়া পোৱালি শুনা বস্তু বুজাইছো বোলে আহা বুজাই দিছো ওচৰলৈ আকৌ কি পুৰণাখন নহ'ব তো চাওক ৰাইজ কি ক'ব এতিয়া পোৱালীয়ে যিহেতু কৈছে এতিয়া গতিকে পোৱালিৰ কথাটো আমি এনেও গুৰুত্ব নিদিওঁ বাৰু পোৱালীয়ে যিমান আমাক কৈ একো লাভ নাই পোৱালিৰ কথাটো আমি এনেও গুৰুত্ব নিদিওঁ সৰু ল'ৰা কথা কোনে গুৰুত্ব দিয়ে গতিকে আমি পুৰণাখনকে লৈ যাম অ'কে ৰাইজ হ'ব নাই পোৱালিটো নাযাওঁ বুলি যেতিয়া কওঁ পোৱালিক আমি ধৰি দাঙি তাত উঠাই দিম কেতিয়া তাক ধৰি আৰু উঠাম এতিয়া চাওক ৰাইজ নতুন গাড়ীতে যায় বোলে উপায় নাই এতিয়া আমাৰ ড্ৰাইভাৰখন কিন্তু মোৰ চিৰিয়াছলি বহুত ভাল লাগে গাড়ীখন আৰু চাওঁচোন কি হয় গাড়ীখন মোৰতো একো প্ৰব্লেম নাই এতিয়ালৈকে গাড়ী এনেকৈ ব্ৰেক কৰিছোঁ ব্ৰেক কৰি দিলোঁ গেয়া এইখন মানে ব্ৰেক কৰি উলিয়াব লাগিব আগত নহ'লে এখন নহ'লে এইখন একেলগতে নোসোমাই দুখন অ'কে এনেকৈ যাম তো গতিকে নতুনখন লৈ যাম এনেও দেখা নাই নতুন গাড়ীখন গতিকে ব'লক নতুনখনে উলিয়াওঁ আকৌ কি তেল ভৰাব এতিয়া তেল এইখন মাইলেজটো কমকৈ দিব নহয় এতিয়া সেইখনতো বেছি দিলেহেঁতেন মাইলেজটো কি তেলটো যে বেছি খাই যে তেলটো ভৰাবা তুমি তো ৰাইজ এতিয়া আমি আকৌ নতুনখন উলিয়াই ল'লোঁ পুৰণাখন থৈ যাব লাগিব এইখন টনাৰ পাছফালে আছে আমি আকৌ গেৰেজত ভৰাব লাগিব এতিয়া পুৰণাখন ঐ পাৰ্কিং কৰি দিলোঁ এতিয়া এইখন ভৰাই থৈ যাওঁ আৰু এইখন গাড়ী মানে এটা বস্তু ভাল আপোনাক কৈ দিছোঁ মই ছিট বেল্ট নমোৱাকৈ এখন আগা পিছা নহয় ছিট বেল্ট মাৰিবই লাগিব কোনো পধ্যে নমোৱাকৈ নহ'ব মুঠতে ছিট বেল্ট মাৰিলেহে আগা পিছা হ'ব তো এখন এতিয়া এইখন ল'ম ব'ল উঠক হৈ গ'ল উঠক ৰাইজ উঠক সোনকালে তো এখন ভৰাই থৈ যাওঁ ভিতৰত ব'লক এইটো চাওক পোৱালি আগফালে উঠিব গ'লেই দেখিছে না হাঁহি তাৰ চাওক এতিয়া হাঁহি এতিয়া পূৰা হাঁহি তাৰ হাঁহি পূৰা হাঁহি এইফালে ইটাখিনি আছে অলপমান নহ'লে দুইফালে দুখন ভৰাম মানে ইটাখিনি কামটো হৈ গ'লে দুখন ভৰাব পাৰিম তেতিয়া অ'কে তো ব'লক গৈ থাকোঁ নতুনখনলৈ এখন থৈ যাওঁ আহি পালোহি ডিৰ এইফালে পোৱালি কৈছে কি বুলি কৈছে পোৱালি ভনীৰ ভিতৰত যাচোন দেখাই কি দেখাইছে কি বুলি কৈছে পোৱালি চব কি আৰাম মানে একদম এনজয় লোৱা গাঁৱত লোৱা ইমান ডাঙৰ দেখিছে গাঁও আছে বা কি ক'লে পোৱালিক কি কৰিব লাগে বুলি কৈছিলা তুমি কি চাই যাবা কাষ ওলাই গ'ল দেই মোবাইলটো এতিয়া পোহৰ দেখাব নিদিয়ে পোহৰটো জ্বলিছে নাই সেইদিনামান নেদেখিছে এইজনা হৈ গৈছে আৰু আমি এতিয়া আনা এখন পাব হৈছে ডিঅ পালোহি এতিয়া বৰ্তমান তো ডিঅ পৰা এতিয়া মই আগলৈ গৈ ইফালে গৈ থাকোঁ আৰু ব'লক গৈ থাকোঁতে এনেকৈ লগ পাম আৰু এতিয়া মজা লাগিছে পৰিৱেশটো
কেনেকুৱা পাইছা উঠি? ভালেই পাইছোঁ, কেলেনো বেয়া পালোঁ। হয়, ৰাস্তা পদূলি ভাল, ৰাস্তা উঠি ভাল পাইছে। এজনা শুই হৈ গৈ আছে, মই বহি বহি গৈ আছো। মজা। আৰু এনাই ঘৰ আহি পালো। এবাৰ এতিয়া সময়ে টেষ্ট ড্ৰাইভ লৈ আছে এতিয়া। হেডলাইটে চকুত ধৰি যায় পুৰা ফগ লাইটটো। পুৰা খং উঠিছে। কেনেকুৱা আছে? এই মজা লাগিছে। অঁ, গাড়ীখন যথেষ্ট মানে ওখ শকত, মানে একদম পুৰা হেল্ডি নিচিনা লাগিছে। অঁ, পুৰা জিম মাৰি থকা মানুহটোৰ নিচিনা লাগিছে। চাওক বহুত ওপৰত থকা নিচিনা লাগে হয় নাই? যথেষ্ট গৰু পোৱালিটো এতিয়া আপোনাৰ এইটো আগফালে আহিছে নহয়, ওলাই থাকিব। সেইটো পোৱালিটো আগফালে আছে বোলে ন। আমি ধৰক একদম ওচৰ পৰা দেখি নাপাওঁ ন, ধৰক এতিয়া আমি কেমেৰা ডাইৰেক্টটো দেখি নাপাওঁ নহয়, কেমেৰা ডাইৰেক্ট ওলাই যাম। অঁ, এইটো আপোনাৰ এইটো ওলাই যাব। এতিয়া ওপৰত এইটো ওলাই গ'ল, এনেকৈ ওলাই যাব, ওপৰ পৰা হৈ থাকে মানে চব ওলাই যায়, গোটেইখিনি ওলাই যায়। এইফালে আগফালৰ কিডোখৰ, আগফালৰ এতিয়া এইটো যদি ক'ব যাওঁ, সেইটো সেইটো যথেষ্ট দূৰত থকা নিচিনা লাগিছে। অঁ, কিন্তু ওচৰত আছে একদম। এতিয়া পলাইছে সেইটো গৈছে চাওক, সেইটো কিন্তু ভাল দিছে। নহ'লে মোৰ ঘৰৰ ছাগলী পোৱালি বহুত দাম মৰিছে আগত, ৰাস্তাত শুই থাকে, গুচি গ'ল বুলি ভাবো। মোৰ হেৰিখনৰ মানে ৱেগনাৰখনৰ অঁ, এই ফ্ৰণ্টৰ হেৰিটো অকণমান আগলৈ গুচি আহিলে। গৰু এটা গ'ল বুলি ভাবিলো, 3-4টা শুই আছিলে, গ'ল বুলি ভাবিলো, আগলৈ দি দিলো, উঠি গ'ল ডাইৰেক্ট। উঠি গ'ল আকৌ। মোৰ তেনেকুৱাই হ'ল। ফ্ৰণ্টৰ এই বাম্পাৰটো হেৰি এনেকে আগলৈ গুচি আহিলে, ডিলাৰত গৈ আকৌ ঠিক কৰাই লৈছে। সেইটো হয়, ধৰিব নোৱাৰি আকৌ, নামি গ'লেও মানে গম পোৱা নাযায়। 2-3টা থাকে নহয়, কেইটামান আঁতৰি যোৱাৰ পিছত 2টামান থাকি গ'লেও গম পোৱা নাযায় মানে। আৰু চলাই আহি পাই গ'ল। আমাৰ কেনেকুৱা লাগে এক্সপিৰিয়েঞ্চ? এই মজা লাগিলে। ধন্যবাদ ধন্যবাদ। আৰু এইফালে চাবলৈ বস্তু দেখাইছোঁ দেই, চাবিতে আছে মানে, এই যদি আপুনি এইটো টিপি দিলে নহয়, টেবুল লাইটে জ্বলি গ'ল মানে। আপুনি যিবিলাক গাড়ীখন বিচাৰি পোৱা নাই ক'ত আছে, লাইটটো জ্বলি চাই যাব পাৰিব। এতিয়া ডিগি খুলিবৰ কাৰণে এইটো আছে। কোনোবা যদি মাজতে কিবা কিবি কৰি থাকে, তেতিয়া টিককে লাইটটো জ্বলাই দিলে সিহঁতি পৰাই দিব। আৰু ৰেকৰ্ডিং এনি টাইম হৈ থাকে, ৰেকৰ্ডিং এনি টাইম। এইখনে অলপ গাখীৰ এগিলাচ দিছে, খাই লওঁ। তোক নিদিলে ভণ্টি? ক'ত নাই যে? অকল মোকে দিছে মানে। আৰু চাওক, এতিয়া এনাই ঘৰত অহাৰ পিছতো পোৱালি আহিছে ন, অকল এই চেয়াৰখনে চাই থাকে পাই। চাওক, অকল সেইটোৱে চাই থাকা নেকি তুমি? ভাল লাগে নি? অঁ, চাওক, টাটা চেয়াৰে চাই থাকে অকল। টাটা চেয়াৰ মুঠতে অকল টাটা চেয়াৰ ওলাই থাকে, টাটা চেয়াৰ চাই থাকে অকল। এইখনে হয়, এইখনে হয়। এখন কি হয় চাওঁ। অঁ, টাটা চেয়াৰ মডিফাইড ভাৰ্জন আকৌ এইখন। টাটা চেয়াৰ হয় এখনো। এইখনে লৈছোঁতো মই। মডিফাইড কৰাৰ কাৰণে ন লাগিছে দেখিবলৈ, বুজিলা? কৰিব লাগিব ৰ'বা। এইখন টাটা চেয়াৰ মুঠতে অকল চেয়াৰে ওলাই আছে, বেলেগ এখন ওলাই অকল গাড়ী ওলালে মুঠতে চেয়াৰখনে ওলাব। এনাই ঘৰলৈ আহি পাই এইটো ভিডিঅ' এডিট কৰিছিলে ভাইটি এজনে, মই সেইটো চাই আছিলোঁ মানে। আৰু ইয়াত মানে আছে, মই 2017 চনৰ পৰা আৰম্ভ কৰিছিলোঁ ইউটিউবৰ। তেতিয়াবা কিমান কষ্ট কৰি কিমান ভিডিঅ' বনাই, বা কিমান কামৰ মাজতো ভিডিঅ' বনোৱাত সময় দি কিমান প্ৰেংক কৰিলোঁ, কি ক'ত গৈ প্ৰেংক কৰিলোঁ ঠিকনা নাই। তাৰপিছত মানে চিট ভাবিলে বৰ্তমান পালোঁ। তাৰপিছত আইফোন লৈছিলোঁ, ভিডিঅ' বনাবৰ কাৰণে কেমেৰা লৈছিলোঁ, গাড়ী লৈছিলোঁ, ইণ্টাৰভিউত গৈছিলোঁ। মানে গোটেইখিনি ছাকচেছটো যে মানুহৰ লগালগ নাপায়। তাৰপৰা ঘৰ বনালোঁ, গোটেইখিনি কথা ইণ্টাৰভিউটো কোৱা আছে। তো সেইখিনি বিষয়ক লৈ এইটো ভিডিঅ' এটা এডিটটো মই দিছিলোঁ ইনষ্টাগ্ৰামত, আপোনাৰ চাব পাৰিব গৈ, পৰামা 32ত গৈ চাব পাৰিব। গতিকে আপোনাৰ ৰাইজক ধন্যবাদ। তাৰপিছত আমি ৰাষ্ট্ৰপতিকো লগ পাইছিলোঁ গৈ। গতিকে এইটোতো বহুত মানে ডাঙৰ কথা আৰু ৰাষ্ট্ৰপতি লগ পোৱাটো। তো গাড়ী লোৱা বয়সবোৰ চবেই ল'ব পাৰে, কথা নাই। বাকী সেইখিনি মানে সেই ভিডিঅ'টো চাই আছিলোঁ, আৰু ভাইটিক ধন্যবাদ ইমান ধুনীয়াকৈ এডিট কৰি দিয়াৰ কাৰণে। তাৰ লগতে মই তাত বহি পিনি পেলাই খাপলাংকে আহিছিলোঁ, নতুন খাপলাংকে হয় তেখেতে হোটেল অহা ভিডিঅ'টো মই এডিট কৰি আছিলোঁ। আৰু এইবোৰ এডিট কৰি থাকোঁতে মানে কি হৈ গ'ল, মই মেইন এটা কাম পাহৰি থাকিলোঁ। কামটো শুনক কি পাহৰিলোঁ। খাই বৈ ওলাই আহিলোঁ, একদম সঁচা নকওঁ, মই ব্লগ বনাব পাহৰি থাকিলোঁ। ভিডিঅ'ত একো দেখাবই নহ'ল। চবেই খাই লৈ মেলি ধুনীয়া ওলাই আহিলোঁ। এইফালে গাড়ীতে গৈ আছোঁ। তো ব্লগটো আধাই হ'ল মানে বনোৱা, আধাটো পাহৰি থাকোঁ মানে, সেইটো দিগদাৰ। মানে ব্লগাৰ নহয়তো, সেইটো অকণ দিগদাৰ হৈ যায়। মানে আমাক মানে কেমেৰা আমি কৰি নাথাকোঁ, ডাইৰেক্ট এনে কৰি নাথাকোঁ ন, মই মোকহে কৰি থাকে ন কেমেৰা। তো সেইটো কাৰণে অকণ দিগদাৰ হৈ যায়। বাকী গৈ আছোঁ, এতিয়া ৰাতি হ'ল, সময় 12টা বাজিব হ'ল ৰাতি।
তো লাহে লাহে গৈ থাকোঁ আৰু এইফালে বাঘ ওলায় ৰাতি, এইফালে বাঘ ওলায়। এইটো ৰাস্তাত ৰাতি মানে বাঘ ওলায়। তেতিয়া যদি বাঘ ওলাই মানে তেতিয়া ভিডিঅ' কৰিবি দেই, ভিউজটো বেছি পাম তেতিয়া। ভিউজটো কথা বাদ দে, নিজে আত্মৰক্ষাৰ কথা চিন্তা কৰ। গাড়ীৰ ভিতৰত কেনেকৈ বাঘে আহি এটেক কৰিব কওকচোন আপুনি? এজনা এইফালে শুই আছে, এখন খোলা পুৰা মজাকে শুই মজা পায়। ঐ মা কি হ'ল মনুহ গৈছে, বাঘে এটেক কৰিব নহ'লে ভয় পাইছে মা। ৰখগে নাই আকৌ কৃষ্ণ 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 প্ৰভু। এইটো বহুত ডেঞ্জাৰ। ভগৱান এইখন মানে পলটো ভাগি আছে, সেইকাৰণে অকণ দিগদাৰ। সৰু সৰু গাড়ী আহিলে লাগি যাব, এক্সাইট কৰিব তাত। বাঘ ওলালে দেখা দে বাঘ চাঘ যদি ওলাই আমি ব্লগটো আকৌ কণ্টিনিউ কৰিম। নহ'লে আজিৰ ব্লগটো ইমানতে সামৰণি মাৰিলোঁ। এনেকলৈ আহিলোঁ ফুৰিবৰ কাৰণে। তো বাই বাই, গুড নাইট। দেখালি চাগে, দেখালি জানো? অঁ এনেকৈ দেখাবই নহ'ল আকৌ ভিডিঅ'টোত। নাই বহুত হেৰি হ'ল আকৌ দেই। এনে কিন্তু এনে আজি বহুত ক্ষীণালে। মই অ'টছ এটা লৈ দিছিলোঁ, এটানো কি আৰু আধা কেজি। বাই বাই। বাই বাই।